হাই অনলাইন ফ্ৰেণ্ডছ, আজি আপোনালোকক মই এখন ফটো দেখাই আছোঁ। এই ফটোখন চাওক আপোনালোকে ইয়াতে। ফটোখন হৈছে আমাৰ ভাৰতবৰ্ষৰ এজন বিখ্যাত চাইণ্টিষ্ট হয়। তেখেতৰ নাম হৈছে সোণম ৱাংচুক। তেখেতৰ ওপৰত এখন মুভিও হৈছে, 3 Idiots। নিজৰ দেশখনৰ ভৱিষ্যত চিন্তা কৰি তেখেতে আজি অনাহাৰে, আজি 19 দিন হ'ল অনাহাৰে আছে। তেখেতে অনাহাৰে থকা কাৰণ এইটোৱে যে শিক্ষা ব্যৱস্থাত যিখিনি উন্নতি হ'ব লাগিছিলে সেইখিনি হয়তো তেখেতৰ মতে হোৱা নাই। আৰু আপোনাৰ নেটত পেপাৰ লিক এইবিলাক হোৱাৰ কাৰণে তেখেতে মানে এতিয়ালৈকে অনাহাৰে আছে যে চৰকাৰে এইবিলাক বস্তুৰ ওপৰত চকু কাণ অলপ দিব লাগে। আৰু সোণম ৱাংচুক ছাৰক মোৰ ফালৰ পৰা চেলুট। ফালৰ পৰা মই আপোনালোকক এটা কথা কওঁ যে মানুহ জীয়াই থাকোঁতে মানুহৰ কথা শুনিব লাগে। মানুহ মৰি যোৱাৰ পিছত মানুহৰ কথা শুনি লাভ নাই। মানুহ জীয়াই থাকোঁতে মানুহজনে কি ক'ব বিচাৰি আছে চৰকাৰখনক, কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট শিক্ষা ব্যৱস্থাত আনিব বিচাৰিছে, এইবিলাক নেটৰ পেপাৰ লিক হ'লে কিমান মানুহ প্ৰব্লেম হৈ যায়, কিমান টেলেণ্টেড থকা ল'ৰাবিলাক আজি তল পৰি আছে, টেলেণ্ট নোহোৱা ল'ৰাবিলাক আজি ওপৰত উঠি আছে। তো সেইবিলাকৰ কাৰণে তেখেতে অলপ ডেভেলপমেণ্ট বিচাৰিছে চৰকাৰৰ ফালৰ পৰা, যে এইখিনি বস্তু অলপ ডেভেলপমেণ্ট লাগে। তো সেইটো বস্তু চৰকাৰে শুনিব লাগে। চৰকাৰে এইবিলাক বস্তুৰ ওপৰত ইমানখিনি চাগে চকু কাণ দিয়া নাই। সেইটো কাৰণে আজি তেখেতে এই শিক্ষা ব্যৱস্থাটোক লৈ অনাহাৰে আছে।